সমগ্ৰ ৰাজ্যত মোৰ কেলকুলেশ্যন মই যেটো বুজি পাইছো 90টাৰ পৰা 100টা সিটৰ ভিতৰত বিজেপি দলে লাভ কৰিব। আমি যোৱাবাৰ 1,65,000 চাকৰি দিছিলো, কমিটমেণ্ট কৰিছিলো 1 লাখ চাকৰি দিলো 1,65,000। এইবাৰ 2 লাখ ল'ৰা ছোৱালীক আমি টাৰ্গেট কৰিছো। ভীমাৰী নদীৰ দলং, বিহালীত চাৰ্কুল অফিচ, ইৰোশ্যন প্ৰব্লেম, এই গোটেইখিনি আজি মই কৈছোঁ। যোৱাবাৰ ৰেল ৰখোৱাৰ প্ৰতিশ্ৰুতি দিছিলোঁ, হৈ গ'ল। ৰাস্তাৰ কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ, হৈ গ'ল। বেডেটিত কলেজৰ কথা কৈছিলোঁ, কাম আৰম্ভ হ'ল। আৰু আমাৰ সমজিলা আৰম্ভ হোৱাৰ কথা আছিল, সমজিলাও আৰম্ভ হ'ল। ছবিলাল উপাধ্যায়ৰো প্ৰতিমূৰ্তি গুৱাহাটীত ইতিমধ্যে সম্পূৰ্ণ হ'ল। ইঞ্জিনিয়াৰিং কলেজৰ নামো ছবিলাল উপাধ্যায়ৰ নামত দিয়া ফৰ্মেলিটিজ কমপ্লিট হ'ল। যিমান কথা কৈ গৈছিলোঁ আমি গোটেইখিনি কৰিছোঁ। নতুনকৈ আজি আৰু 5টা-6টা কথা দি গৈছোঁ। জিঞ্জিয়াৰ আলু খেতিয়কক সহায় কৰাৰ পৰা আৰম্ভ কৰি চাহ বাগিচাৰ শ্ৰমিকলৈকে।